গুড মৰ্ণিং হমিজ, কি খবৰ তোমালোকৰ? চ' আজি বহুদিনৰ মূৰত মই মানে ৰাতিপুৱা ওলাই আহিলোঁ। যিহেতু এতিয়া সদায় বৰষুণ দিয়ে, আজিও মানে যোৱা ৰাতি বৰষুণ দিছিল। এতিয়া তোমালোকে বতৰটো চাব পাৰা কি বঢ়িয়া হৈ আছে। চাৰিওপিনে ডাৱৰ মানে মেঘে মেঘ, ক'লা মেঘ পূৰা হৈ আছে। আৰু এইখন আমাৰ ফিল্ডখন, যিহেতু মই ব্লগ বেছিভাগ ফিল্ডতে কৰোঁ, ৰানিং ব্লগ। চ' ফিল্ডখনৰ অৱস্থা চাব পাৰা, এইবিলাক চাৰিওফালে পানী পূৰা দাম হৈ গৈছে। আৰু কোনেও অহা নাই ৰাতিপুৱা, যিহেতু বৰষুণৰ দিন, পানী আৰু এইবিলাক ট্ৰেকটোত মানে পূৰা পানী হৈ গৈছে। ফিল্ডখন যিহেতু আমাৰ বেয়া, আৰু ইপিনে চাব পাৰা মানে ভিউটো পূৰা মজা আহি আছে। পূৰা ইয়াতে এজন খুৰা মানে গাৰো মামা পূৰা মাছ মাৰি আছে। এইখন ব্ৰিজখন হৈ আছে। চ' ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাই, বহুদিনৰ মূৰত মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বহুদিন ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ কি ক'ম মানে বুজি পোৱা নাই। মই ৰুমৰ ভিতৰতে সোমাই আছিলোঁ, তাৰপিছত মানে ব্ৰেইনটো মানে বন্ধ হৈ গৈছিল, তেনেকুৱা ধৰণৰ হৈ গৈছিল। লাইফটো জীয়ালোঁ আৰু আকৌ পূৰা আগৰ দৰে ইনজয় কৰিলোঁ। নাই নোহোৱা কামত টাইম নষ্ট কৰিলোঁ। এন আজি অৱস্থা যেতিয়া কাঢ়িল হৈ গৈছে, সদায় 10টা-11টা বজাত ৰাতিপুৱা সময়ৰ পৰা উঠি আছিলোঁ। আজি এতিয়া অৱস্থা কাহিল যিহেতু, তাৰ কাৰণে অলপমান উঠিলোঁ জল্দি, 5:30 বজাত উঠি কেনে ওলাই আহিলোঁ। ওলাই আহি কেনে কি কৰিম, ক'ত যাম, এই ফিল্ডতে আহিলোঁ অকলে, যিহেতু ক'তো যাবলগীয়া নাই। এইটো আমাৰ জিৰণি ঘৰটো। ৰানিং কৰি আজিও বৰষুণ দিব, মানে কাৰেণ্ট এতিয়াও অহা নাই। কি মজাকৈ পক্ষীবিলাক উৰি আছে জানা। ভাল কৰি শুনা, চাৰিপিনে পক্ষীৰ কান্দোন শুনাই পাবা। চ' সেইকাৰণেই মানে ওলাই আহিলোঁ, অলপমান ভাল লাগিল ওলাই অহাৰ পিছত। মই আগত মানে 5টা বজাতে উঠি কেনে দাঁত-চাত ব্ৰাছ-চ্ৰাছ মুখ-হাত ভৰি ধুই কেনে 5:30 বজাত ওলাই আহিছোঁ। ওলাই আগত পূৰা ঘূৰিলোঁ চাৰিওপিনে, পূৰা এনজয় কৰিলোঁ। মানে যেতিয়া মনটো ভাল লাগিল, চাৰিওপিনে পক্ষী কান্দি আছে, তোমালোকে শুনা পাইছা চাগে। মানে ৰাতিপুৱা উঠাতেতো আৰু বেছি কান্দি আছিল। চ' মানুহবিলাক মানে বেৰাব আহি আছে, ভাল লাগি আছে মোকো। এইখন আমাৰ গাঁৱৰ স্কুলখন, চাব পাৰা কি পৰিষ্কাৰ, প্লাষ্টিক নাই। এইবিলাক গছৰ পাত-ঠাতবিলাক দেখা পাব পাৰা, পূৰা ধুনীয়াকৈ চাৰিওপিনে গছ পূৰা মজাকৈ। এইখন চাব চেণ্টাৰ। চ' এইখনে আমাৰ এই ধুনীয়া পৰিৱেশটো অনুভৱ কৰিবলৈ ওলাই আহিলোঁ। ভাল লাগিল, মনটো ফ্ৰেছ লাগিল। আজিও কাৰেণ্ট নাহে। মই যোৱাকালি মানে বহুত ডিষ্টাৰ্ব দি আছিল বিজুলী, যোৱাকালি গোটেই ৰাতি পানী, মানে সদায় গোটেই দিনটোৱে পানী চলি আছে। চ' যোৱাকালি মই ৰাতি মোবাইলটো চাৰ্জ দি কেনে থৈ সোমাইছোঁ। চ' তাৰ কাৰণে এতিয়া মই ভিডিঅ'টো বনাব পাৰিলোঁ, নহওঁতে অন্যদিন এনেকুৱা টাইমতো পানী আহিয়ে থাকে। তাৰ কাৰণে ভিডিঅ' মানে বনাব ইচ্ছা কৰিলেও মানে বনাব নোৱাৰোঁ। আৰু বাহানা এটা থাকি যায় যে পানী আহি আছে। সকলো ইউটিউবাৰৰ লগত মানে যিহঁতে মানে কণ্টেণ্ট ক্ৰিয়েট কৰিব বিচাৰি আছে বা কণ্টেণ্ট ক্ৰিয়েট কৰে, সকলোৰে লগতে এইটো হয়। ত' কি ক'ম আৰু, ক'ব লগা একো নাই। মই অকলে মানে ঘূৰি ফুৰি পূৰা প্ৰকৃতি, ঠাণ্ডা বতৰ, যিহেতু নতুন পানী পৰিছে। মানে ষ্টাৰ্টিং যিদিনাখন পানী পৰিছিল এই বছৰৰ ফাৰ্ষ্ট, সেইদিনাৰ পৰা পানী পৰি আছে। মানে যোৱা এসপ্তাহমান আগতে পৰিছিল, সেইদিনাৰ পৰা পানী পৰি আছে ৰেগুলাৰ। এনেয়া চাব পৰা হাঁহবিলাক পূৰা ওলাই আহিছে মানে ঘৰৰ পৰা, যিহেতু পুখুৰীটোত অলপমান পানী ভৰি গ'ল। পূৰা মজা, সেইবিলাক পক্ষীবিলাক উৰি আছে, দেখা পাইছা না। মোৰ মোবাইলত ইমান এটা ফ'কাছ নামাৰে, যিহেতু গৰীব মানুহ ন, কম দামী মোবাইল। কুকুৰৰ অত্যাচাৰ। চ' এনেকৈ এনজয় কৰি আছোঁ, অকলে পৰিৱেশটো উপভোগ কৰি আছোঁ। দেখুৱাব লগা একো বিশেষ নাই। প্ৰাকৃতিক দৃশ্য মানে পৰিৱেশৰ ইমান সুন্দৰ, মানে কি এইটো তোমালোকক দেখুৱাব পাৰিলোঁ হয়, মানে দেখুৱাই থাকিব পাৰিলোঁ হয়। বাট কেনেকৈ দেখাম এইবিলাকো নাজানো, মোৰ কেমেৰা কোৱালিটিও ইমান এটা ভাল নহয়। চ' মই ইমান এটা ভালকৈ দেখুৱাব নোৱাৰিম। মানে কেনেকৈ বুজাম, মই নিজে অলপ মানে ডিষ্টাৰ্ব হৈ আছোঁ। চ' তাৰ কাৰণে নিজে উপভোগ কৰি অলপ মাইণ্ডটো ফ্ৰেছ কৰিব আহিছোঁ। ভাবিলোঁ তোমালোককো অলপমান দেখুৱাই দিওঁ কি চলি আছে জীৱনটোত। মই ভিডিঅ' বনাই একেবাৰে বন্ধই কৰি দিয়াৰ নিচিনা হৈছে, বনাব লাগিব। সকলো ইউটিউব চেনেলতে, ইনষ্টাগ্ৰামতে আনএক্টিভ হৈ গৈছে একেবাৰে। এতিয়া এক্টিভ হ'ব লাগিব। চ' তাৰ কাৰণে ভাবিলোঁ কি কৰিম, ষ্টাৰ্টিং মানে একো বহুদিন ধৰি যেতিয়া তোমালোকে বহি থকা ন, মানে ৰুমত বন্ধ হৈ থকা ন, মাইণ্ডটো মানে মাথাটো কি ক'ম একেবাৰে বন্ধ হৈ যায়। চ' বন্ধ হৈ থকাৰ কাৰণে একো আইডিয়া নহয়, তাৰ কাৰণে ষ্টাৰ্ট কৰি দিলোঁ আজি এনে এটা ভালকৈ। চ' ভালকৈ মানে এনেকৈ ষ্টাৰ্ট কৰিলোঁ।
কি ক'ম আৰু আছোঁ এনজয় কৰি, পক্ষীবিলাক উৰি আছে, চাৰিওপিনে আছে, পূৰা মজা লাগিছে, চাৰিওপিনে পক্ষী কান্দি আছে। চ' হ'ব হোমিছ, আজিৰ কাৰণে ইমানে আছিল ভিডিঅ'টো। মই জাষ্ট এনেই ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ আজিৰ বতৰটো কেপচাৰ কৰি ৰাখিবৰ কাৰণে। যেতিয়া মই ধৰি লোৱা 2-3 বছৰ পিছতে চালে বা 10-11 বছৰ পিছতে চালে ভাল লাগিব ভিডিঅ'টো, মানে এনেকুৱা বতৰ চলি আছিল, এনেকুৱা আছিল। চ' আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লগা নাই, বাট যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।